নমস্কাৰ, বহুদিন বিৰতিৰ মূৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এই ভিডিঅ'টো মোৰ আগৰ ভিডিঅ'ৰ লগত সংগতি ৰাখি বনাইছোঁ যে শিক্ষকসকলৰ কাৰণে, বিশেষকৈ LP আৰু UP প্ৰাইমাৰী লেভেলৰ যিসকল শিক্ষক তেখেতসকলৰ কাৰণে টেট বাধ্যতামূলক কৰিছিল আৰু ছুপ্ৰিম কোৰ্টত ইয়াৰ কাৰণে শিক্ষকসকলে আবেদন কৰিছিল যে এই যিটো আদেশ, এইটো আদেশ খাৰিজ কৰিব লাগে। আৰু ইয়াৰ পৰা যিসকলৰ 5 বছৰতকৈ কম কাৰ্যকাল চাকৰি আছে তেখেতসকলক ৰেহাই দিয়া হৈছিলে। এতিয়া সদ্যহতে এটা নতুন আপডেট আহিছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। ইয়াতে লিখিছে 2010 চনৰ 23 আগষ্টৰ পূৰ্বে নিযুক্তি দিয়া শিক্ষকৰ বাবে টেট বাধ্যতামূলক নহয় বুলি আদালতত স্পষ্ট কৰি দিছে NCTA। মানে শিক্ষক যোগ্যতা পৰীক্ষা যিটো টেটক লৈ যিটো দীৰ্ঘদিনীয়া এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, NCTৰ শপতনামা অনুসৰি 2001 চনৰ 3 ছেপ্টেম্বৰৰ পৰা 2010 চনৰ 23 আগষ্টৰ ভিতৰত নিযুক্তি পোৱা শিক্ষকসকলৰ বাবে টেট বাধ্যতামূলক নহয় বুলি তেখেতসকলে স্পষ্টীকৰণ দিছে আদালতৰ মজিয়াত। কিন্তু আদালতে এতিয়ালৈকে কোনো নিজাববীয়াকৈ এতিয়ালৈকে কোনো ৰায় দিয়া নাই। এইবিলাক শুনানি হৈ আছে। এতিয়া কথাটো হ'ল, কোনসকল শিক্ষক এই আওতাৰ পৰা বাদ পৰিব? আপোনালোকে অকণমান আইডিয়াটো পালে। ইয়াতে বাদ পৰিব 2001 চনৰ 3 ছেপ্টেম্বৰৰ ভিতৰৰ পৰা। মানে আমি যদি স্পষ্টকৈ সহজ সৰল ভাষাত ক'বলৈ যাওঁ, 2010 চনটো হ'ল এটা ভিত্তিবৰ্ষ বুলি ক'ব লাগিব। 2010 চনৰ আগৰ 23 আগষ্টৰ আগৰ শিক্ষকসকলে দিব নালাগিব বুলি কৈছে। তাৰমানে 2010 চনৰ 23 আগষ্টৰ আগতে নিযুক্তি পোৱা শিক্ষকসকলৰ ফেভাৰত হয়তো যিটো ৰায় তেখেতসকলৰ সপক্ষে হ'ব পাৰে, যিহেতু NCTয়ে শপতনামা দাখিল কৰিছে। কিন্তু 2010 চনৰ 23 আগষ্টৰ পিছত নিযুক্তি পোৱা শিক্ষকসকলৰ ক্ষেত্ৰত কিন্তু বাধ্যতামূলক। এইখিনি কথা। আৰু ইয়াতে আৰু এটা কথা আছে, আপোনালোকে গমে পায় 2012 চনত পোনপ্ৰথমবাৰৰ বাবে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰিত্বত তেখেতে যেতিয়া শিক্ষামন্ত্ৰী আছিল, পোনপ্ৰথমবাৰৰ বাবে LP আৰু UP টেট অনুষ্ঠিত কৰিছিল অসম চৰকাৰে। আৰু গতিকে 2012ৰ বিশেষকৈ জুন মাহত যি এপইণ্টমেণ্ট হৈছিল, এই জুন মাহত এপইণ্টমেণ্ট পোৱা প্ৰায় শিক্ষকৰে টেট আছে, তেখেতসকল টেট কোৱালিফাইড। এতিয়া মাজত যিখিনি গেপছ থাকিল, 2010 চনৰ 23 আগষ্টৰ পৰা 11ৰ বৰ্ষটো সম্পূৰ্ণ আছে, আৰু 2012ৰ জুনৰ আগলৈকে যিখিনি ধৰক যদি কিবা কাৰণত এপইণ্টমেণ্ট হৈছিলে, তেখেতসকলে কিন্তু ইয়াতে এইটো আওতাত আহিব পাৰে। তেখেতসকলৰ কাৰণে হয়তো টেট পৰীক্ষাটো লাগিব পাৰে আৰু হয়তো বিভাগীয়ভাৱে স্পেচিয়েল টেট অনুষ্ঠিত কৰিব পাৰে। যেনেকৈ ধৰক তেতিয়া এটা কেছ হৈছিলে, আপোনালোকে জানে, বহুতো EGS চেণ্টাৰ স্কুলবিলাকত এপইণ্টমেণ্ট হৈছিলে, কিন্তু তাতে অলৰেডি যিসকলে খাটি আছিলে, শিক্ষামিত্ৰ বুলি যিসকলক কোৱা হৈছিলে, তেখেতসকলে অপ'জ কৰিছিল, বিভিন্ন ঠাইত জইন কৰিব দিয়া নাছিল টেট পাছ কৰা শিক্ষকসকলক। কিন্তু শেষত গৈ এটা মীমাংসাত উপনীত হৈছিল যে তেখেতসকলৰ কাৰণে সুকীয়া টেট পাতিব, আৰু প্ৰায় 80%ই কিন্তু এই টেটত উত্তীৰ্ণ হয় পিছত ফুল ফেজেড টিচাৰ হিচাপত এতিয়াও তেখেতসকলে সেৱা আগবঢ়াই আছে। গতিকে কিন্তু 20% হয়তো মই জনাত, আৰু এইটো মোৰ এটা ব্যক্তিগত ধাৰণা, 80% 90% পাছ কৰিছে। তাৰে 2-এজন ৰৈ যাব পাৰে, হয়তো তেখেতসকলৰ অনীহা বা অধ্যয়নত কিবা ত্ৰুটি থকাৰ ফলত হয়তো পাছ নকৰিবও পাৰে, তেনেকুৱা ধৰণৰ। গতিকে এইখিনিয়ে কথা। আৰু ইয়াতে এতিয়া বহুতে এটা প্ৰশ্ন কৰিছে যে মনত এটা প্ৰশ্ন আহিব পাৰে যে 2013 চনৰ পিছত যিসকল ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ল'লে, তেখেতসকলেও এই আওতাত আহিব নেকি বুলি। কিন্তু কথাটো হ'ল, এইটো কথা এটা মোৰ ফালৰ পৰা মই স্পষ্টকৈ কৈ দিবলৈ ওলাইছোঁ যে, আৰু হয়তো মই ভবাটো হ'ব পাৰে, আপোনালোকেও তেনেকৈ ভাবিব পাৰে মই ভবাৰ দৰে। কাৰণ 2013 চনৰ যদিও তেখেতসকলৰ প্ৰভিঞ্চিয়েলাইজ হৈছিল পষ্টবিলাক, কিন্তু তেখেতসকলৰ কাৰ্যকাল বহু আগৰে। তেখেতসকলে ৰিকগনাইজেশ্যন যিটো বছৰ বা তেখেতসকলৰ যিবিলাক পোষ্ট এপ্ৰুভ হৈছিলে, সেইবিলাক 2010 চনৰ বহু আগৰ। কিছুমান
1992 আছে গতিকে প্ৰায়বিলাক পোষ্টে বহু আগৰ আৰু সেইকাৰণে তেখেতসকলৰ এই ছাৰ্ভিচ মানে পিৰিয়ডৰ ওপৰত ভিত্তি কৰিয়ে তেখেতসকলে প্ৰাপ্যখিনি পাইছে সেইকাৰণে গভমেণ্টে তেখেতসকলক সন্মান সহকাৰে তেখেতসকলৰ পষ্টসমূহ চৰকাৰীকৰণ কৰিছিল গতিকে মোৰ বোধেৰে তেখেতসকলে এই আওতাত আহিব নালাগে কাৰণ 13ত তেখেতসকলৰ পষ্টবিলাক ৰেগুলাৰাইজ হ'লেও কিন্তু তেখেতসকলৰ এপ্ৰুভেলবিলাক 2010ৰ বহু আগৰ গতিকে এইখিনিয়ে মোৰ মনৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চয় লাইক এটা দিব মোৰো ভাল লাগিব আৰু লগতে যদি কিবা মোৰ ভুল ভ্ৰান্তি যদি হ'ব পাৰে মানুহ মাত্ৰে ভুল যিহেতু গতিকে এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত শুধৰাই দিব বুলি আশা থাকিলে ধন্যবাদ